উৰুকাৰ এয়া বজাৰ কৰি আহিলে চিতল মাছ 1 কেজি আনিছে চিতল মাছ 1 কেজি 1.5 কেজি 1.5 কেজি বোলে মই 1 কেজি বহুত ধুনীয়া ডাঙৰ চিতল মাছ তাৰপিছত মাংস একফালৰ পৰা ইফালে ঘৰৰ বস্তু আছে আমাৰ এয়া বাৰী ওলকবি আছে দালিত দিম ধুনীয়া ধুনীয়া ওলকবি আৰু ঘৰৰ বস্তুৰে আমাৰ চব্জিখিনি হৈ যাব মাহৰ স্পেচিয়েল হ'ল এয়া মাহৰ দালি মানে মাটিমাহ আৰু এইখিনি বৰ ধুনীয়াকৈ ভিজাই থৈছিলোঁ আৰু বাকলিকেইটা বৰ ধুনীয়াকৈ গৈছে নতুন ঘৰত ওলকবি মিক্স দিম কিমান ধুনীয়া লাগিব তাৰপিছত মাছ বনাম ফুলকবি বিলাহী মটৰ মাছ আৰু মাংস আছে লোকেল মুৰ্গী দাইল মচুৰ দাল মাহৰ দাল ভাজি এনেকৈ অন্যান্য আৰু বহুত কিবা কিবি বনাম শেষত দেখুৱাম বাৰু কি কি বনাম প্ৰিপাৰেশ্যন কৰি আছোঁ প্ৰিপাৰেশ্যনখিনি কৰি ল'লোঁ এয়া মাটিমাহত ফুলকবি আৰু মাছেদি বনাম ফুলকবি গ্ৰীণ মটৰ কেঁচা মটৰ আৰু হ'ল বিলাহী আৰু মাংস আলু আদা নহৰু ধনিয়া গোটেইখিনি যোগাৰ কৰি ল'লোঁ তাৰপিছতে আজি চব জুইত বনাম গেছত নবনাওঁ আৰু কিবা কিবি গেছত বনাম ভাজিবিলাক কিন্তু বাকীখিনি চব জুইত বনাম এইফালে মানুহজনে জুই ধৰিছে চাহো খাইছে গধূলি চাহো দিলোঁ এয়া গধূলি চাহ খাইছে সৰু ল'ৰাটো খাই আছে তাৰপিছত এতিয়া জুইত বনাব আজিৰ উৰুকা বুলি এয়া মাছ ভাজি আছে গ্যাস নাই গাইস গ্যাস নাই কি করবো মাছ দিয়াই নাই মাছৰ আঞ্জা হৈ গ'ল এতিয়া কেৰাহীটো ধুই আকৌ ইয়াতে মাংস বনাম বনাব আজি মাছ মাংস মই গেছত দিলোঁ এয়া ডিম ভাজিলোঁ দাইল মাটিমাহৰ দাইল হুইচেল দিলোঁ ফোৰণ দিম এতিয়া আৰু বেঙেনা পাপৰ এইবিলাক ভাজিম আৰু মাছৰ আঞ্জা হৈ গ'ল এতিয়া মাটিমাহত ফোৰণ দিলোঁ আৰু এইফালে বিন আলু ভাজি হৈ গ'ল মাটিমাহ বৰ ধুনীয়া হৈছে মাটিমাহৰ দাইলখিনি একদম বৰ ধুনীয়া আছে কোনে কোনে ভাল পায় মাটিমাহৰ দাইল নিয়ম বোলে মাহত খাবই লাগে সেইকাৰণে বনালোঁ এইফালে মাংস বহাই দিছে এয়া পূৰা ৰেডি হৈ গ'ল খানা মাছ মাংস মচুৰ দাল মাহৰ দাল চয়াবিন ভাজি বেঙেনা ভাজি পাপৰ ৰেডি উৰুকাৰ খানা ৰেডি